দিন বাগৰি গ'ল, সময় সলনি হ'ল, লৰাই ডাইনিঙত খাবলৈ ল'লে। দেউতাকেও সেই জুইশালত অকলশৰে তললৈ মূৰ কৰি ভাতকেইটা খাব লগা হ'ল। যি সন্তানক মৰম চেনেহৰ মাজেৰে ডাঙৰ দীঘল কৰিছিলে, সেই সন্তানে আজি দেউতাকৰ কাঁহীখনত এৰি থৈ যোৱা ধুনীয়া আঞ্জাকণ এবাৰো নোখোৱা হ'ল। মৰমবোৰ কেনেকৈ বাঢ়িব? দেউতাকৰ কাঁহীৰ সেই এৰি থোৱা জহা চাউলৰ ভাতকেইটা চিতা মাৰি দিবলৈ বোৱাৰীজনী আজি অকণো কুণ্ঠাবোধ নকৰা হ'ল। এয়াই নেকি সমাজ? এয়াই নেকি সমাজৰ পৰিৱৰ্তন? এয়াই নেকি শিক্ষিত সমাজৰ নিয়ম? পিতৃ মাতৃৰ কাঁহীখনৰ ভাতকেইটা সন্তানৰ বাবে অমৃত, ই কেতিয়াও চোৱা হ'ব নোৱাৰে। যি সন্তানে পিতৃ মাতৃৰ সেই কাঁহীত অকণমান অন্ন খাবলৈ পাইছিল, সিহঁত বৰ ভাগ্যৱান। এনেকুৱা দিন আহিল, দেউতাকে ব্যৱহাৰ কৰা সেই ধুনীয়া পাইজামী চোলাটোৱে ঘৰৰ বোৱাৰীগৰাকীয়ে ঘৰ মুচিবলৈ ব্যৱহাৰ কৰা হ'ল। নগেন, দেউতাকে মূৰত মৰা সেই গামোচাখনে ঘৰৰ সদস্যই চাইকেলখন মোহাৰিবলৈ আজি ব্যৱহাৰ কৰিছে। দেউতাকৰ আদৰ থাকিবই বা ক'ত? এই লগন, এই বিপদৰ সন্ধিক্ষণত এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। সৰু সৰু ভুলবিলাকে মানুহৰ যেনেকৈ এটুপ এটুপ কৰি বহল সাগৰ হৈ গ'ল, তেনেকৈ এটা দুটা অপৰাধ লগ লাগি এদিন অপৰাধৰ বোজাটো ইমানেই ডাঙৰ হ'ল যে সেইখন ঘৰৰ সেই পিতৃ মাতৃয়ে ঘৰত পাকঘৰত ঠাঁচ খাই আছে সুস্বাদু আহাৰ, কিন্তু সন্মুখত দিবলৈ এজন মানুহ নাই। কিন্তু পু বোৱাৰী ঘৰত ধেৰ আছে, সময় নাই, আজৰি নাই। এয়াই নেকি জীৱন? আমিও সেই পথৰে পথিক নহয় জানো? অহাকালিলৈ মোৰো অৱস্থা সেই পৰ্যায়ত হ'বগৈ। তেতিয়া মোৰ যদি এই অৱস্থা হয়, মোৰ কেনে লাগিব? গতিকে এই দুৰ্ভিক্ষ দিন যেন আমাৰ মানৱ জাতিৰ মাজলৈ নাহক, এই কথাষাৰ কোনে চিন্তা কৰিছিলে? গুৰু শ্ৰীমন্ত শংকৰদেৱে চিন্তা কৰিছিলে। গতিকে সকলো মানুহৰ মনৰ প্ৰবৃত্ততাৰে ঠাঁচ খাই আছে, কেৱল ব্যৱহাৰ কৰিব নজনাৰ ফলত ই অপপ্ৰয়োগ হৈছে। যেনেকৈ সন্তান এটি জন্ম হওঁতে সদায় প্ৰবৃত্ত হৈ থাকে, সময়ৰ সোঁতত সেই সন্তানবিলাক পৰিৱেশ আৰু পৰিস্থিতি বা সান্নিধ্যৰ বাবে মানুহে বিভিন্ন ফালে গতি কৰে। কোনোবা শিক্ষিত হ'ল, কোনোবা অশিক্ষিত হ'ল, কোনোবা জ্ঞানী হ'ল, কোনোবা অজ্ঞানী হ'ল। এনেকৈ যেনেকৈ পৰিৱেশৰ লগে লগে সেইবিলাক সলনি হয়, তদ্ৰূপ এই যিটো ধাৰা, এই ধাৰাটো অটুট ৰাখিবলৈ হ'লে আমি পৰম ব্ৰহ্ম ভগৱন্ত আমি আৰাধনা কৰিব লাগিব। আমি গুৰুমুখী হ'ব লাগিব, ঈশ্বৰমুখী হ'ব লাগিব, ভকতমুখী হ'ব